বৰ্তাই সেইদিনাখনি কৈছে মানুহ ঘৰ বোলে বহুত ধনী, যি ঘৰে মোক চাবলৈ আহিব। ধনী শব্দটো মোৰ শুনিলেই কিবা ভয়েই লাগে, বুকুখন ধমৰ ধমৰ মাৰে। আগৰ কিবাৰো ধনী মানুহেই আহিছিলে মোক চাবলৈ, কিন্তু কোনেও পচন্দই নকৰিলে আমি দুখীয়া হোৱাৰ বাবে। কিয়নো এনেকুৱা কৰে? দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি বেয়া মানুহ নহয় নহয়। আমি কিনো দুখীয়া হ'লো বুলি মানুহ নহয় নেকি? কিয় জানো কিছুমানে তেনেকৈ ভাবে। আমি কিবা দুখীয়া, আমাৰ ঘৰ দুৱাৰ ভগা চিগা। মই কিবা ঘৰ দুৱাৰ লৈ মেলি নাযাওঁ নহয়, মই মানুহজনীহে যাম। সেইবোৰ মানুহে আজিকালি বুজি নাপায়, মুঠতে ষ্টেণ্ডাৰ্ড লাগিব। তেওঁলোক যিমান ধনী মানে ছোৱালী ঘৰো সিমান ধনীয়ে লাগিব। নাজানো আৰু এইবাৰ কি হয়, ভগৱানৰ হাততে সকলোখিনি এৰিছোঁ। এইবাৰো যদি আৰু বিয়াখন কেনেবাকৈ ভাগিবলৈ হয়, মোৰ বিয়াৰ নামত আৰু মই কোনো দিনেই নুশুনো আৰু মই বিয়াত কোনো দিনেই নবহোঁ। মই লাগিলে কাউৰী ৰখিয়েই ঘৰত ভাত খাম। মই বিয়াৰ নামত মোৰ ঘৃণা ভাৱ উপজিব। এইবাৰ যদি মোৰ লগত কিবা হ'বলৈ হয়, মই আৰু বিয়াৰ শব্দ কোনো দিনেই কাকো ক'বলৈ নিদিম, আৰু ময়ো বিয়াত নোসোমাওঁ এইবাৰ যদি একো এটা নহয়। ভগৱান, তুমিয়েই যি কৰা কৰিবা আৰু, নহ'লে আমাৰ হাতত একো উপায় নাই। যোৱা কিবাৰৰ গতে এইবাৰো নকৰিলেই হ'ল আৰু। আহিব মানুহে, চাব, চাহ তাহ খাই মেলি গুচি যায়, একোৱেই নকয়। পাছত কয় কি ছোৱালী ঘৰ দুখীয়া, আমাৰ লগত ষ্টেণ্ডাৰ্ড নিমিলে, সিহঁতৰ ঘৰৰ পৰা আমি ছোৱালী আনিব নোৱাৰোঁ। সেইবোৰ কৈ মেলি নগ'লেই হ'ল আৰু। যি হয় দেখা যাব। আহোঁ বুলি কৈছে যেতিয়া আলহী, আহিবলৈ দিব লাগে। ঐ মাজনী, অথনিৰ পৰা তোক ইমান চিঞৰি আছোঁ, মাত এষাৰ দিয়া নাই যে মুখখনে, মোৰ ভয় লাগি গ'ল। অ' মা, মাতি আছিলা নেকি? মই গমেই নাপাওঁ। মানে মা, কথাবোৰ মনলৈ আহিছে অ'। আগৰ কিবাৰৰ গতে এইবাৰো যদি মানে মাজনী, সেই বেয়া কথাবিলাক মনলৈ নানিবিচোন। যিবোৰ হ'ব লগা আছিলে হৈ গ'ল আৰু, সেইবিলাকৰ কথা ভাবি এতিয়া কোনোবাই মন মাৰি থাকে নেকি? আজি আহিবলগীয়া আলহী ভালকৈ আমি শুশ্ৰূষা কৰিব লাগিব। আৰু মই পিঠা পনা কেইটামান বনাই মেলি থৈছোঁ নহয়, তই ধুনীয়াকৈ চাহৰ লগত দিবি। শুনচোন, সেই কাপপ্লেট দুযোৰমান এই খুৰীয়েহঁতৰ ঘৰৰ পৰাই লৈ আহগৈ যা। আমাৰ সেই ভগা চিগা কাপপ্লেটবিলাকতনো কি দিবি? হ'ব দে মা, ভগা চিগাতে দিবি। লোকৰ ঘৰৰ পৰা নানোগৈ, আকৌ খুৰীহে যি কৈ দিবহি আলহীৰ আগতে। ভয় লাগে অ' মা, নেলাগে দে, আমাৰ যিবোৰ আছে তাতেই দিবি। হয়, তই পিছে কথাটো ভুল কোৱা নাই, ঠিকেই কৈছ। আৰু শুনচোন, তই ধুনীয়াকৈ ৰেডি হ, আকৌ চাদৰ মেখেলা এযোৰ পিন্ধি মেলি। এনেকৈ মন মাৰি থাকিলে হয় জানো? সেই দেউতাক মই গা পা ধুৱাই মেলি ৰ'দতে বহুৱাই থৈ আহিছোঁ। আৰু তই ভালকৈ পিন্ধি উৰি ওলাবি আকৌ। আৰু শুন, ভালকৈ কথাকেইটা কবি দেই মাজনী। আৰু মানে যি সোধে তাকেই উত্তৰ দিবি। এইবাৰ কিবা এটা হ'ব যেন লাগিছে আৰু। ভগৱানেহে জানে, ভগৱানে চকু মেলি চালেই হ'ল আৰু। মা, এইবোৰ কথা চিন্তা কৰি নাথাকিবা, যি হ'ব লগা আছে হ'ব আৰু। চাচোন, তোৰ লগত কথা পাতোঁতেনে মই পাহৰিলোৱেই। এই বৰ্তা এতিয়া গৈছিলে নহয় এই ৰাস্তাইদি, তেওঁলোক আহি পাবহি, বৰ্তাহঁতে আনিবলৈ গৈছে। তয়ো সোনকালে চাদৰ মেখেলাযোৰ পিন্ধি ওলাই থাক। হ'ব দিয়া মা। মাজনীক আৰু দেউতাকক দেখুৱাই হাঁহি আছোঁ যদিও মনটো কিবা ভয় ভয় লাগি আছে। কিবাৰ সেই ধনী মানুহ তেনেকৈ আহি পেলাই ছোৱালীজনীক পচন্দ কৰে, ঘৰটো দেখিয়েই নিনো বুলি কয়। এতিয়া এওঁলোকেও যদি তেনেকৈ কয় কি হ'ব বাৰু? ছোৱালীজনী বৰ ভাগি পৰিব, আৰু তাই বিয়া সোমাবলৈ মনেই নাথাকিব। হয় অ', ভগৱানে আমাৰ লেখীয়া দুখীয়া মানুহকহে এনেকুৱা কৰে। আৰু তেওঁলোকো সোধা নহয় নহয়, ছোৱালীজনীহে আচল, চৰিত্ৰ পাতি ৰূপ গুণ এইবোৰহে চাব লাগে। ঘৰখনে কিবা নোখোৱাই নহয়। আমাৰ এই ভগা চিগা ঘৰখনে গৈ পেলাই তেওঁলোকক কাম বন কৰি খুৱাব নেকি? ছোৱালীজনীয়েহে কাম বন কৰি খুৱাবগৈ। কি যে আৰু মানুহ দেই, মানুহৰ মানসিকতা আজিলৈকে সলনিয়েই নহ'লে। মোৰ সঁচাকৈ বৰ ভয় লাগিছে। হে প্ৰভু, সেইবাৰ তুমি আগৰ দৰে নকৰিবা আৰু। ছোৱালীজনীক কেনেকৈ বুজাম? তাই ভাগৰি পৰিছে হেৰৌ। কালি তাই ৰাতি মোৰ আগত সেইবোৰকে কৈ কৈ ইমান কান্দিছে। দেখাই শুনাইতো ভালেই লাগিছে। পিছে তোমাৰ নামটো কি? মোৰ নামটো ৰাধা হয়। তুমি ঘৰৰ কাম বন কৰিব জানানে নাই? মানে ধৰা ৰন্ধা বঢ়া, ঘৰৰ ইত্যাদি ইত্যাদি কামবিলাক কৰিব পাৰানে? মই সকলো কাম কৰোঁ, সকলো কামেই মই পাৰোঁ। তাই ঘৰৰ সকলো কাম বনেই জানে, আনকি পথাৰৰ কামো জানে।
মই ঘৰৰ কাম বনৰ কথাহে সুধিছোঁ। পথাৰৰ কাম বন আমাক নেলাগেই বাৰু। আমাৰ পথাৰৰ লগত বহুত মানে কিনো ক'ম আৰু ৰিলেশ্যন মানে সম্পৰ্ক নথকাৰ লেখীয়াই পথাৰৰ লগত। পিছে তুমি আমাৰ ঘৰৰ বোৱাৰী হ'বানে? মানে কি ক'ব বিচাৰিছে? মানে মই ক'ব বিচাৰিছোঁ তোমাক আমাৰ ঘৰৰ সৰু বোৱাৰী কৰিম। তোমাৰ কিবা আপত্তি আছে নেকি? আৰু বিকি, তোৰ কিবা আপত্তি আছে নেকি? যদি মা দেউতাহঁতৰ আপত্তি নাই, মোৰো আপত্তি নাই। মা, মোৰো কোনো আপত্তি নাই। তোমাৰ যদি পচন্দ হৈছে একো নাই আৰু। তাকেইতো, যদি তহঁত দুটাই কথা পাতিব বিচাৰ পাত গৈ যা। মানে ধৰ আৰু আজিকালি ল'ৰা ছোৱালী কিছুমান আকৌ কথা থাকে নহয়, কিবা কথা পাতিবলগীয়া আছে যদি যা পাত গৈ। ঠিক আছে মা, মই তেওঁৰ লগত কিছুমান কথা পাতিব বিচাৰোঁ। যা ৰাধা, আমাৰ গাঁওখনকে মানে তেখেতক দেখাই আনগৈ। মা, ব'লক। এতিয়া আমাৰ মানে বিয়াখন আগবঢ়াটোহে কথা আৰু। তাকেইতো, ভগৱানৰ যি ইচ্ছা হয় আৰু। আপোনালোকে যদি মন মেলিছে হ'ব আৰু। পিছে আমি এটা কথা কওঁ, দেখিছেই আমাৰ ঘৰ দুৱাৰ, তাইৰ লগত ইমান সম্পত্তি আকৌ আমি দিব নোৱাৰোঁ। সম্পত্তিৰ প্ৰয়োজন নাই, আমাৰ সম্পত্তি ঢেৰ আছে। মুঠতে ছোৱালীজনী ভাল হ'লেই হ'ল আৰু। তাকেইতো। বৰ ভাল লাগিলে দেই তোমালোকৰ গাঁওখন ফুৰি পেলাই। বৰ সুন্দৰ পৰিৱেশ। আৰু জানানে, মই মানে গাঁৱৰ পৰিৱেশ বহুত ভাল পাওঁ। এই সেউজীয়া পৰিৱেশবিলাক মোৰ বহুত প্ৰিয়। আৰু অকণমান আগতে তোমাকো ভাল লগা হ'ল। নাম যেনেকুৱা, মানুহজনীও তেনেকুৱা দেই। বহুত ধুনীয়া তুমি দেখিবলৈ। আৰু তুমি মোৰ লগত বিয়াত বহিবলৈ কিবা আপত্তি আছে নেকি? গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে, কাৰণ গাঁৱত কি নাই চাওকচোন। এই আজি বোলে পাচলি নাই, গাঁৱৰ সেই মানে বাৰীলৈ গ'লেই কিবা কচু, ঢেকীয়া, ঔটেঙা এইবিলাক পায়। কিন্তু চহৰত আকৌ সেই মানে বজাৰলৈ গ'লেইহে পায়। বেয়া নেপাব কথাটো ক'লত। আৰু মইতো সৰুৰ পৰাই মানে জন্মৰ পৰাইতো গাঁৱৰ পৰিৱেশেই ভাল পাওঁ। এতিয়া আৰু ভগৱানে চহৰতহে কপালখন লিখা আছে। মোৰো আপত্তি নাই, ঠিকেই আছে। কিন্তু এটা চৰ্ত, মই যেতিয়াই মোৰ গাঁওখনলৈ মোৰ মা দেউতাৰ ওচৰলৈ আহিবলৈ মন কৰোঁ, আপুনি বাৰু মোক লৈ আহিবনে? আৰে, সেইটো ক'বলগীয়া কথা নে? তোমাৰ যেতিয়াই মন যায় তেতিয়াই মই তোমাৰ মা দেউতাৰ ওচৰলৈ আৰু তোমাৰ এই আপোন গাঁওখনলৈ লৈ আহিম। তুমি চিন্তাই নকৰিবা। ঠিক আছে তেতিয়াহ'লে, আপোনাৰ লগত মই বিয়াত বহিবলৈ সাজু আছোঁ। তেজনী, সঁচাকৈ দেই, তুমি মানুহ মাৰিবা কিন্তু। তেতিয়াহ'লে আৰু এতিয়া চহৰৰ বোৱাৰী হ'বলৈ সাজু হোৱা আৰু। এতিয়া আমি তেতিয়াহ'লে গৈ থাকোঁ। ভাল লাগিলে তোমালোকৰ ঘৰখন, আৰু তোমালোকৰ গাঁৱৰ পৰিৱেশটো মোৰ বহুত ভাল লাগিলে। তাতোতকৈ ভাল লাগিলে তোমাক। মই কোলাকলি মানুহ কিন্তু দেই, মই সঁচা কথা কওঁ। আৰু শুনা, মই ফোন কৰিম, ফোন ৰিচিভ কৰিবা কিন্তু আকৌ। ভালকৈ থাকিবা। এতিয়া তোমাৰ দায়িত্ব মোৰ ওপৰত দিয়াচোন, নে কি কোৱা? আৰু মোৰ দায়িত্ব তোমাৰ ওপৰত। ঠিক আছে, যাওক বাৰু। আৰু ফোন কৰিলে নিশ্চয় ৰিচিভ কৰিম। অ'কে, বাই, টেক কেয়াৰ। সঁচাকৈ ছোৱালীজনী দেখাত বহুত ধুনীয়া দেই, বহুত কিউট। ৰাধা যি ৰাধা। তাইৰ নাম ৰাধা হ'লে মোৰ নাম কৃষ্ণ হ'ব লাগিছিলে। ৰাধা কৃষ্ণ কিমান ধুনীয়াকৈ মিলিলেহেঁতেন। সঁচাকৈ ছোৱালীজনী একেবাৰে যে সৰগৰ পৰিহে, বৰ ভাল লাগিলে। আৰু কথাবোৰ যে তাই ইমান মানে গহীন গহীনকৈ কৈছে। ইচ ৰাম, মোলে যি লাজ তাই। কিয় জানো, খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তাইৰ কথাই মনলৈ আহি আছে। সেয়াই নিশ্চয় প্ৰেম চাগে। মই তাইক বহুত ভাল পাই পেলাইছো। মাত্ৰ এদিন হৈছেহে, এদিনতে তাইক মই ইমান ভাল পাই পেলাইছো নে? নাজানো আৰু দেই, আগে পিছে প্ৰেমত পৰা নাই যে। এতিয়া প্ৰেমত পৰি মানে নিজকে কিবা প্ৰেমত সেই হাবু দাবু দৰেই লাগিছে। তাইৰ কথাই এনি টাইম আহি থাকে। মই দেখোন অফিচলৈ যাওঁ, অফিচতো তাইকে দেখোঁ, য'তে ত'তে তাইকে দেখিবলৈ লৈছোঁ। কি যে হৈছে নহয়। বিকি, অকণমান তই নিজকে চম্ভাল, নহ'লে কি হ'ব? সঁচা সঁচা, বহুত ভাল লাগিছে ছোৱালীজনী, মোৰ বহুত পচন্দ হৈছে। বিকি, তোমাক কিন্তু মই মানিছোঁ দেই। তুমিও সেই মাৰ দৰেই গাঁৱলীয়া সেই
ছোৱালীজনীকহে পচন্দ কৰিলা নে? চহৰত থাকি অতদিনে চহৰীয়া ছোৱালী এজনী পচন্দ কৰিব নোৱাৰিলা, সেই গাঁৱৰ ছোৱালীজনীকহে এতিয়া পচন্দ কৰিলা। অ' মাই গড, মই ভাবিছিলোঁ তুমি চহৰীয়া ল'ৰা, চহৰৰ ছোৱালীবিলাক পচন্দ কৰিবা, কিন্তু তুমি সেই গাঁৱৰ এজনী ভিক্ষাৰী ঘৰৰ ছোৱালীহে পচন্দ কৰিলা। বেয়াই লাগে, তোমাৰ যে কপালখন আৰু দেই। তুমি সেই গাঁৱৰ ছোৱালীজনীক আনি তোমাৰ লগৰবিলাকৰ আগত কেনেকৈ চিনাকি দিবা, আৰু তুমি তাইক কেনেকৈ পাৰ্টিলৈ লৈ যাবা? কাৰণ তাইতো গাঁৱলীয়া ছোৱালী, গাঁৱৰ ষ্টাইলত কথা ক'ব, আমাৰ চহৰৰ ষ্টাইলত তাই কথা ক'ব নেজানিব নহয়। মই জানা, কালিৰে পৰা সেইবোৰকে ভাবি ভাবি মোৰ টোপনিয়েই অহা নাই। আৰু এটা কথা নহয়, চোৱাচোন, তোমাৰ বাবে চহৰত কি ছোৱালীৰ অভাৱ হৈছিলে? হা, মোৰ চোৱা, দুজনী ভাগিন আছিলে, মোৰ ভণ্টি আছিলে, আৰু মোৰতো পৰিয়ালৰ সকলোবিলাক ছোৱালীয়েই ধুনীয়া, তোমাৰ লগত দিবানা হৈ থাকে, তুমিহে সিহঁতক পাত্তা নিদিয়া। তুমি যদি কোনোবা এজনীক য়েছ বুলি ক'লাহেঁতেন নহয়, মই একেদিনাই আনি ঘৰখনত সোমোৱালোহেঁতেন। এতিয়া তুমি সেই গাঁৱৰ সেইজনীক আনি পেলাই লগত থাকিবাহি, মোৰ লগত কিন্তু ক'লৈকো নিনো। বৌ, কি কথা ক'বলৈ আহিছা তুমি? মোক থাকিলে বুলিয়ে যি টি কথা নকবা। গাঁৱৰ মানুহ বহুত ভাল। গাঁৱৰ মানুহ কি মানুহ নহয় নেকি? চহৰত থকা মানুহে মানুহ নেকি? আৰু যে তুমি কৈছা তোমাৰ ভণ্টি, তোমাৰ ভাগিন, এইবিলাক কি কৈছা? চিহ, তুমি সঁচাকৈ বহুত নিৰ্লজ্জ মানুহ। তুমি বহুত তললৈ যাব পাৰা। তোমাৰ ভণ্টি এইখন ঘৰলৈ অহাৰ লগে লগে মোৰ নিজৰ ভণ্টি বুলিয়েই মই ভাবোঁ, আৰু তেনেকুৱা স্থলত তুমি চি কেতিয়াও যে তুমি সলনি নহ'লা আৰু বৌ। আৰু দাদাইতো পস্তাইছে, মই পস্তাব বিচৰা নাই তোমাৰ দৰে এজনীক আনি লৈ, বুজিলা? আৰু মোৰ কপালত যি আছে সেয়েহে হ'ব। মই গাঁৱৰ ছোৱালীক বহুত পচন্দ কৰোঁ, লাইক কৰোঁ, মই বহুত ভাল পাওঁ। এৰা, তাকে নক'লে ক'বানো কি? মোৰ ভণ্টিক এইখন ঘৰৰ সৰু বোৱাৰী কৰিবলৈ মোৰ বৰ মন আছিলে, কিন্তু তুমি আৰু মায়ে মোৰ সেই আশা পূৰণ হ'বলৈ নিদিলা। বৌ, মনে মনে থাকা, ওলাই যোৱা মোৰ ৰুমৰ পৰা। এইবিলাক কথা মোৰ আগত নকবা। চিহ, শুনিলেই কিবা ঘিণ লাগে, পাপহে লাগিব। ওলাই যোৱা। দেখিম নহয় তোমাৰ সেই গাঁৱৰ ছোৱালীজনী আহি পেলাই তোমাকনো কিমান কেয়াৰ লয়, মই তাকেই চাম। সঁচাকৈ দেই, এই বৌৰ মানে মাথাটোত কি আছে? চিহ, ইমান তললৈ নামিব পাৰে, ইমান নিৰ্লজ্জ। বিকি, কি হ'ল? ইমান চিঞৰিছা যে তুমি? মা, বৌলে শুনাচোন, এইবোৰ কি কথা কৈছে? চিহ, তেওঁ ইমান তললৈ নামিব পাৰে বুলি মই ভবাই নাছিলোঁ। বিকি, বৌয়ে মোকো ঢেৰ কিবা কিবি কৈছে, কিন্তু মই গুৰুত্বই দিয়া নাই। আৰু তেওঁৰ কথাত গুৰুত্ব দিলে দিগদাৰ আছে। তেওঁ যে ইমান তললৈ নামিব পাৰে, ইমান নিৰ্লজ্জ কথা ক'ব পাৰে, মই ভবাই নাছিলোঁ। এজনী আনিয়ে পস্তাইছোঁ, আৰু এজনী আনিলে মই এইখন পৃথিৱীত জীয়াই নাথাকিম। মনে মনে থাকা, কৈ থাকিবলৈ দিয়া। তাই অতদিনে কি কৰি আছে দেখিছোঁ নহয় মই। মোৰ ডাঙৰ ল'ৰাটো যেন জীৱনটো ধ্বংস ময়ে কৰা নিচিনা লাগিছে। বিকি, তাকেই মা, দাদালে বহুত বেয়া লাগে। আমি যে কি ঘৰৰ পৰা ছোৱালীজনী আনিলো নহয়। দাদাৰ জীৱনটো ধ্বংস কৰি পেলাইছে বৌয়ে। কি ক'বা আৰু, কপালত এই আছিলে। পিছে তোমাৰ ৰাধাক পচন্দ হৈছেনে নাই? মা, ৰাধাক মোৰ সঁচাকৈ বহুত পচন্দ হৈছে। তাই বহুত ভাল ছোৱালী, দেখিছানে? কিমান ভাল ছোৱালী। চৰিত্ৰই চাবানে, ৰূপ গুণেই চাবানে। হা, তাই গাত সকলো আছে, যেন আমাৰ ঘৰলৈ লখিমীহে আহিব, তেনেকুৱা লাগিছে। তাইৰ কথা বতৰা বহুত ভাল লাগিলে মা। বহুত সহজ সৰল ছোৱালী, বহুত মৰমীয়াল ছোৱালী মা। আৰু তেওঁলোকৰ ঘৰখনো মোৰ বহুত ভাল লাগিলে, আৰু তেওঁলোকৰ গাঁৱৰ পৰিৱেশটোও মোৰ বহুত ভাল লাগিলে। ঠিকেই কৈছা, অন্ততঃ তাই ঘৰখন ধৰি খাবহি পাৰিব। মই এতিয়াহে শান্তি পাইছোঁ জানানে। এটলিষ্ট ঘৰখন ধৰি খাব পৰা, ঘৰখন চাব পৰা এজনী লখিমী বোৱাৰী এইখন ঘৰলৈ আহিব। এতিয়াহে মোৰ মনটো ফূৰ্তি লাগিছে। মা, ঠিকেই কৈছা। মনটো ভালো লাগিছে, দুখো লাগিছে। ভাল লাগিছে এইটো কাৰণেই, ছোৱালীজনীক যে তেওঁলোকে পচন্দ কৰিলে আৰু বোৱাৰী কৰি নিম বুলি যে ক'লে, সেইটো কাৰণত মোৰ বহুত ভাল লাগিছে। কিন্তু দুখ লাগিছে, ছোৱালীজনীক যে মই এইখন ঘৰৰ পৰা উলিয়াই দিব লাগিব, সেইটোহে বহুত দুখ লাগিছে। কেনেকৈ যে ছোৱালীজনীক মই এইখন ঘৰৰ পৰা উলিয়াই দিম নহয়, ভাবিলেই কিবা লাগে।
তেওঁলোকৰ ঘৰখনৰ মানুহবোৰ চাগে বৰ ভাল। শাহুৱেকজনীও ইমান মৰমীয়াল, ইমান ভাল। যৌতুকৰ কথা ক'লত নালাগে বুলিয়েই কৈছে। আৰু তেওঁ যে কিমানখিনি কথা কৈছে, বিয়াও চমুকৈ মানে ইয়াত নিয়মটোহে কৰিব। তেওঁলোকৰ তাত বোলে ৰিচিপশ্যন দিব। ইয়ালৈ বেছি মানুহ নানো, খৰচো নকৰোঁ আপোনালোকক। মুঠতে চোতালখনত ছোৱালীজনীক উলিয়াই দিলেই হ'ল বুলি কৈছে। ইমান ধুনীয়াকৈ কৈছে কথা বতৰাবোৰ, যেন শাহুৱেকজনী বহুত ভাল হ'ব যেন লাগিছে। আৰু ল'ৰাটোও বহুত ভাল দেই। আমাৰ ৰাধাই মিলি খাব পাৰিলেই হ'ল আৰু। মা, মই তোমালোকক এৰি পেলাই কেনেকৈ যাম? তোমাক দেউতাক এৰি মই এইখন ঘৰৰ পৰা কেনেকৈ যাম ইমান দূৰলৈ মা? তাকো চহৰত। মোৰ ভাবি কিবা ভয় লাগিছে, ভালো লাগিছে, ভয়ো লাগিছে মা। মই কেনেকৈ তোমালোকক এৰি থাকিম? মাজনীও, কেলেনো তেনেকৈ কৈছ? হ'ব দে, আহ থাকিব নহয়। ছোৱালী হ'লে সেইটো নিয়ম হয়েই আৰু, প্ৰকৃতিৰে নিয়ম। এঘৰত জন্ম এঘৰত মৃত্যু। হ'ব, তোৰ কপালত সেই চহৰতেই আছিলে। তই তেনেকৈ নকবি, আমাৰ দুখ লাগিব নহয়। আমিতো গৈয়ে থাকিম, তইও আহি থাকিবি নহয় জানো? মনটো বেয়া নকৰিবি এতিয়াৰে পৰা। হ'লেও মা, নিয়মবোৰ কিবা বৰ কষ্টদায়ক অ' মা। ভাবিলেই বুকুখন কিবা কঁপি উঠে। তুমি মোক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলা। যেতিয়া মই কাম বন কৰিব পৰা হ'লো, তেতিয়া আকৌ আনৰ ঘৰলৈ উলিয়াই দিবলগীয়া হয়। কিয় এনেকুৱা নিয়ম মা ছোৱালীবিলাকৰ লগত? সঁচাকৈ মাক দেউতাকক একো এটা কৰি দিবলৈ নেপায়, লোকৰ এখন ঘৰলৈ দি দিবলগীয়া হয় ন মা? প্ৰকৃতিৰ যে কি নিয়ম আৰু, ভাবিলেই কিবা ভয় লাগে। তাকেইতো, এইবোৰ নিয়ম আৰু কিনো কৰিবি আৰু। সকলো নাৰীৰ বাবে এইবোৰ নিয়ম। মাক দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰে ইমান কষ্টৰে। কৰিব পৰা হ'লে বেলেগ এখন ঘৰলৈ আকৌ দি দিবলগীয়া হয়। বেলেগ এক ঘৰৰ মাক দেউতাকক আকৌ প্ৰতিপালন কৰিবলৈ। নিজৰ মাক দেউতাক অসুখ বিসুখ হ'লেও সেই দুদিন আহি পেলাই শুশ্ৰূষা কৰি আকৌ ঘৰখনলৈ ঘূৰি যাবলগীয়া হয়। ইমান যে কষ্টদায়ক নহয়, ভাবিলেই কিবা লাগেও। হ'ব দে, এইবোৰ চিন্তা নকৰিবি, ভগৱান আছে নহয়। তাকেইতো মা, চোৱাচোন দেউতাও তেনেকুৱা। কিবা এটা ৰাতি বিয়লি দেউতাৰ যেনিবা ভৰিটোৱে বৰকৈ বিষালে, ৰাতি বিয়লি কেনেকৈ আহিম? কি কৰিবা তুমি অকলে? সেইবোৰে ভাবি পেলাই মোৰ বৰ চিন্তা লাগিছে। হ'ব দে মাজনী, সেইবোৰ ভাবি থাকিব নালাগে। এনেকৈ এতিয়াৰ পৰা যদি মন মাৰি থাক কেনেকৈ হ'ব? ঠেক আকৰিজনী, একো নহয়। ছোৱালীজনীক বুজাইছোঁ ঠিকেই, কিন্তু মই নিজেই বুজিব পৰা নাই। কেনেকৈ মই নিজকে নিজেই চম্ভালো। না ৰাতি শুব পাৰিছোঁ, না ভালকৈ খাব পাৰিছোঁ। মুঠতে সিহঁতক দেখুৱাই এটা হাঁহি মাৰিছোঁ। বুকুখন যে ইমান গধুৰ হৈ পৰিছে। ছোৱালীজনীক কেনেকৈ উলিয়াই দিম বুলি ভাবিলেই দেখোন চকু পানীয়ে ওলাই যায় মোৰ। কি যে হ'ব নহয়।